ডিয়ার স্টুডেন্ট, তো আজ আমি আলোচনা করিম মেট্রিক পরীক্ষার কোশ্চিন লৈ 2025 আৰু 26 কোশ্চিনৰ বিষয়ে আলোচনা কৰিম। তো ইয়াৰ আগতে মই কৈছোঁ যে তোমালোকক মই এইকেইদিন মানে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ কাৰণে বহুতকেইটা মানে ইম্পৰ্টেণ্ট ভিডিঅ' দিছোঁ। যদি তোমালোকে চোৱা নাই তেনেহ'লে চেনেলত গৈ চাই অহা। তো এতিয়া আমি আলোচনা কৰিম 2025ত কি কোশ্চিন আহিছে মানে মেথছৰ, আৰু 2026ত কোশ্চিনত কি আহিছে মেথছৰ বিষয়ে। তো আজি আমি এটা টপিক লৈ আলোচনা কৰিম, সেইটো হ'ল ত্ৰিকোণমিতি। তো ত্ৰিকোণমিতিৰ পৰা 2025 আৰু 2026 কি মানে কোন ধৰণৰ কোশ্চিন আহিছে সেই বিষয়ে আলোচনা কৰিম। তোমালোকে ইয়াত স্ক্ৰীনত চাব পৰা সাইডত ইয়াত মানে দি দিছোঁ মই স্ক্ৰীনশ্বট দি দিছোঁ। তো তোমালোকে ইয়াত চোৱা যে 2025ত কোনটো আহিছে আৰু 2026ত কোনটো আহিছে। তো এইকেইটা আমি সমাধান কৰি দিম। টোটেল মানে তিনিটা কোশ্চিন আহিছে। তো 2025ত আহিছে এটা মাত্ৰ প্ৰমাণ কৰা, আৰু 2026ত দুটা কোশ্চিন আহিছে, এটা হ'ল প্ৰমাণ কৰা আৰু এটা হ'ল মান নিৰ্ণয় কৰা। তো প্ৰমাণ কৰা যিটো আহিছে 2025 আৰু 26 দুয়োটা মানে প্ৰায় একেই, কিন্তু নিয়ম অলপ বেলেগ বেলেগ আছে। মই দুটাই সমাধান কৰি দিম, মানে তিনিটা সমাধান কৰি দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা, তোমালোকৰ উপকাৰ হ'ব। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। তো আজি আমি আলোচনা কৰিম প্ৰথমে 2025ৰ মেট্ৰিক পৰীক্ষাত যিটো মানে ত্ৰিকোণমিতিৰ কোশ্চিন আহিছিল সেইটো। তো 2025ত এইটো আহিছিল, এইটো প্ৰমাণ কৰা আহিছিল যে sec থিটা মাইনাছ টেন থিটা হোল স্কোৱাৰ ইকুৱেল 1 মাইনাছ সাইন থিটা বাই 1 প্লাছ সাইন থিটা। এইটো মানে প্ৰমাণ কৰিব লাগে, লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড, এইটো প্ৰমাণ কৰিব লাগে। তো এইটো প্ৰমাণ কৰিছোঁ। ইয়াত প্ৰথমে কি কৰিম, লেফ্ট হেণ্ড সাইডটো ল'ম, লোৱাৰ পিছত এইটো স্কোৱাৰ দিয়া আছে। তো sec থিটা আমি কিহেৰে ভাঙিব পাৰোঁ, 1 বাই cos থিটা, আৰু টেন থিটাক সাইন থিটা বাই cos থিটা। তো ইয়াত ভাঙিছোঁ, ভাঙাৰ পিছত ইয়াৰ পৰা এলচিএমটো লৈছোঁ, এলচিএম কি হ'ব cos থিটা। তো ইয়াত এলচিএমটো লৈছোঁ, এলচিএম ল'লে কি হ'ব 1 মাইনাছ সাইন থিটা, আৰু ইয়াত হোল স্কোৱাৰ আছে, তো হোল স্কোৱাৰ আছে। আৰু ইয়াৰ পৰা চোৱা, যদি আমি বেলেগ বেলেগ কৰি স্কোৱাৰ দিওঁ তেনেহ'লে cos থিটাৰ লগত স্কোৱাৰটা আহিব, আৰু ওপৰত থাকিব 1 মাইনাছ সাইন থিটা হোল স্কোৱাৰ। ঠিক আছে। তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ cos স্কোৱাৰ থিটাৰ পৰা আমি 1 মাইনাছ সাইন থিটা ইনটু 1 প্লাছ সাইন থিটা কেনেকৈ লিখিব পাৰোঁ, ইয়াত মই দিছোঁ, এইখিনি তোমালোকে বুজি লওঁ। এতিয়া চোৱা, এইটো লৈছোঁ আৰু ইয়াত আছোঁ 1 মাইনাছ সাইন থিটা হোল স্কোৱাৰ। তো ইয়াক মানে হোল স্কোৱাৰ আছে মানে কি, ইয়াত দুটা আছে, তো দুটা আমি বেলেগ বেলেগ কৰি লিখিছোঁ। লিখাৰ পিছত ইয়াত চোৱা, ইয়াত আছে মাইনাছ 1 মাইনাছ সাইন থিটা, ওপৰত আছে 1 মাইনাছ সাইন থিটা। তো এই দুটা কেঞ্চেল যাব, এই দুটা কেঞ্চেল কৰিলে আমাৰ কি থাকিব 1 মাইনাছ সাইন থিটা বাই 1 প্লাছ সাইন থিটা। তো এইটো লিখিছোঁ। ইয়াৰ পিছত ইকুৱেল আমাৰ কি হৈ যাব, ৰাইট হেণ্ড সাইড, এইটো হ'ল এনচাৰ। আৰু এতিয়া আমি আলোচনা কৰিম 2026ত যিটো কোশ্চিন আহিছিল এনেকুৱাই প্ৰমাণ কৰা। তো এইটো হ'ল আমাৰ 2026ত মেট্ৰিক পৰীক্ষাত আহিছিল প্ৰমাণ কৰা, প্ৰায় একে ধৰণৰ। তাত দিয়া আছিল, ইয়াত দিয়া আছিল কি sec, আৰু ইয়াত দিয়া আছে কি cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ ইকুৱেল আমাৰ কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে sec থিটা মাইনাছ 1, ইয়াত থিটা হ'ব sec থিটা মাইনাছ 1 ডিভাইডেড বাই sec থিটা প্লাছ 1, এইটো আমাৰ প্ৰমাণ কৰিব লাগে। তো এইটো প্ৰমাণ কৰাৰ কাৰণে একে ধৰণৰ প্ৰচেছ। তো ইয়াত আমি কি কৰিম, লেফ্ট হেণ্ড সাইড লৈছোঁ, লোৱাৰ পিছত cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ। তো ইয়াক আমি ভাঙি লিখিব পাৰোঁ, মানে যিটো আমাৰ আছে cosec থিটাক আমি 1 বাই সাইন থিটাত ভাঙিব পাৰোঁ, আৰু cot থিটা যিটো আছে সেইটো মানে cos থিটা বাই সাইন থিটা হ'ব, আৰু হোল স্কোৱাৰ আছে, হোল স্কোৱাৰটো দিছে। এতিয়া আমি এই স্কোৱাৰ দুটা ইয়াৰ পৰা এলচিএম লৈছোঁ, এলচিএম ল'লে কি হ'ব সাইন থিটা, আৰু ওপৰত হ'ব 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। তো ইয়াৰ পৰা আমি যদি বেলেগ বেলেগ কৰি স্কোৱাৰ দিওঁ তেনেহ'লে কি হ'ব, ওপৰত হ'ব 1 মাইনাছ cos থিটা হোল স্কোৱাৰ, আৰু তলত হ'ব সাইন স্কোৱাৰ থিটা। তো সাইন স্কোৱাৰ থিটাৰ পৰা আমি লিখিব পাৰোঁ 1 মাইনাছ cos থিটা ইনটু 1 প্লাছ cos থিটা। এইটো কেনেকৈ আহিব, তো ইয়াত মই অলপ দি দিছোঁ, এইখিনি তোমালোকে চাই ল'বা। আৰু ওপৰত আহিব কি, ওপৰত আছে কি 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। তো হোল স্কোৱাৰ থাকিলে মানে এটা দুটা টাৰ্ম মানে পূৰণ হৈ আছে, তো আমি বেলেগ বেলেগ কৰি লিখিছোঁ। লিখাৰ পিছত এইটো চোৱা, ইয়াত আছে 1 মাইনাছ cos থিটা, আৰু তলত আছে 1 মাইনাছ cos থিটা। তো এই দুটা কেঞ্চেল যাব, এই দুটা কেঞ্চেল কৰিলে কি হ'ব, আমাৰ ইয়াত কি থাকিব 1 মাইনাছ cos থিটা বাই 1 প্লাছ cos থিটা। তো 1 মাইনাছ cos থিটা বাই 1 প্লাছ cos থিটা, এইটো আমি গোটেইখিনি cos থিটাৰে হৰণ কৰিম, অনকো cos থিটা দি হৰণ কৰিম, cosecও cos থিটা দি হৰণ কৰিম, তলত ওপৰত মানে দুয়ো ঠাইতে হৰণ কৰিম। হৰণ কৰিলে কি হ'ব, এনেকৈ হৰণ কৰিছোঁ। হৰণ কৰাৰ পিছত চোৱা 1 মাইনাছ cos থিটা, তেনেহ'লে কি হ'ব sec থিটা
মাইনাছ আছে মাইনাছ আৰু কছ থিটা কেঞ্চেল কৰিলে কিমান থাকিব 1 ইয়াত 1 আৰু তলতো সেম একে হৈছে ইয়াত আছে 1 মাইনাছ কছ থিটা ইয়াত হ'ব sec থিটা প্লাছ প্লাছ ইয়াত আছে কছ থিটা বাই কছ থিটা মানে কেঞ্চেল কৰিলে কি হ'ব 1 হ'ব ইকুয়াল আমার কি হয়েছে রাইট হ্যান্ড সাইড এইটা হল অ্যান্সার তো ভিডিওটা ভালো লাগলে এটা লাইক করে দিবা চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিবা আজকের কারণে এইখানি বাই বাই টাটা